বৰপেটা সদৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত পাকা বেতবাৰী সূত্ৰধৰপাৰাস্থিত শিৱ মন্দিৰ প্ৰাংগণত প্ৰতি বছৰৰ লেখীয়াকৈ এইবেলিও মঙলবাৰে আবেলি কাল বৈশাখী অৰ্থাৎ বৰগোসাঁইৰ পূজা উদযাপন কৰা হয়। প্ৰায় 100 বছৰ গৰাকী এই পূজাত মান্নত কৰিলে মনোবাঞ্ছা সিদ্ধি হয় বুলি স্থানীয় জনমানসত বিশ্বাস। বিশেষকৈ শিৱক উপাসনা কৰাৰ উদ্দেশ্যে এই পূজা প্ৰতি বছৰে বহাগ মাহৰ অন্তিম দিনা উদযাপিত হৈ আহিছে। স্থানীয় পূজাৰী মাধৱ সূত্ৰধৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপিত এই পূজাৰ মাংগলিক কাৰ্য এসপ্তাহ পূৰ্বৰ পৰাই শুভাৰম্ভ হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে এই পূজাত বিভিন্ন ঠাইৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজে উপস্থিত হৈ দৰ্শন কৰা পৰিলক্ষিত হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, এনি আছাম 24x7। আজি এই পূজা কিমান দিন ধৰি কৰি আছে আপোনালোক? 120 বছৰ। কি পূজা বুলি কয়? কাল বৈশাখী বুলি কয় কিছুমানে। গাঁওখনৰ নাম কি? এইটো পূজা কৰিলে কি হয়? ভগৱানৰ পূজা এইটো কোনো যি মানসিক কৰিলে সেইটো ফল সফল হয়। সেইকাৰণে ঠিক আছে, আপোনাৰ নামটো? নিপেন্দ্ৰ নাথ ৰয়। এই পূজা কিমান দিন ধৰি কৰি আছে আপুনি? কিমান দিন ধৰি কৰি আছে পূজা? কতদিন ধরে? 100 উপর হয় 100 উপরেই গেছে পূজা দেখুন। এইটো কি পূজা বুলি কয়? এইটো কাল বৈশাখী কয়। গাঁওখনৰ নাম কি? হ্যাঁ, আর 34 মাস হলো 34 পূজা। এই পূজাটো কিহৰ কাৰণে কৰা হয়? করি কি আপনি কখন করি ভগবান করায়। ঠিক আছে, আপনার নামটো? আপনার নাম? হ্যাঁ, আপনার নাম? আমার নাম হ্যাঁ। মাধব সূত্র। আপোনালোকে ইয়াতে কিয় আহিছে? আপোনালোকৰ ঘৰ কিহৰ কাৰণে মানসিক আছে? পাছ কৰিছে। কেনেকুৱা ৰিজাল্ট হৈছে? আপোনাৰ ল'ৰা ছোৱালী আগতে কৰিছিল? মানসিক কৰিছিল নেকি? আচ্ছা আচ্ছা, আপনার কি 5 ডিভিজন পাস করেছে? লেটার মারছে নাকি? আচ্ছা আচ্ছা, ঠিক আছে। আপনার নামটো?